হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত মিনি ব্লগ লৈ আহিছোঁ। সময়ৰ অভাৱত দিব পৰা নাছিলোঁ। ফাইনেলি এডিট কৰি পেলাই আপোনালোকলৈ আগবঢ়ালোঁ। গুৱাহাটী গৈ পোৱাৰ পিছতে ৰুম ল'লোঁ আৰু আমি দুইজনী চাহ খাই ফেঞ্চি বজাৰলৈ বুলি গ'লোঁ। তাৰ পৰা আহিয়ে আমি আকৌ গ'লোঁ দুইজনী ধুনীয়াকৈ ৰেডি হৈ পেলাই চিটি চেণ্টাৰ। আৰু আপোনালোকে ফটো দেখি গম পাইছে ক'ত ক'ত গৈছোঁ, মানে ভিডিঅ' দিবলৈহে থাকি গৈছে। আৰু তাত ইমানেই বেছি ধুনীয়া ডেক'ৰেশ্যন আৰু মানুহৰ যথেষ্ট ভিৰো হৈছিল তাতে। বহুত বেছি ভাল লাগিলে। তাতে বহুত সময় ভিডিঅ' কৰিলোঁ, ফটো উঠিলোঁ আৰু মানুহৰ একদম পূৰা আলেখ-লেখবোৰ চালোঁ। তাৰ পৰা আমি ওলাই দিলোঁ। ওলাই আহিয়ে আমি ৰোল এটা খাই পেলাই দুইজনী আকৌ ৰেডি হৈ ল'লোঁ। কাৰণ হাতত সময় একেবাৰে কম। যিমানখিনি সময় আছে একেটা দিনতে কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু হ'লেও তথাপিও নহ'লেগৈ। ইমান কম দিনৰ ভিতৰত জানো গোটেইখিনি ফুৰি শেষ কৰিব পাৰিম। তাৰপিছতে আমি গৈছিলোঁ চিটি চেণ্টাৰৰ পৰা ষ্টাৰবাক্সলৈ গৈছিলোঁ আৰু তাতে আমি বহুত সময় থাকিলোঁ, এনজয় কৰিলোঁ। বহুত দিনৰ পিছত দুইজনী লগ হৈছিলোঁ কাৰণে যিমানখিনি পাৰোঁ সিমানখিনি গুৱাহাটীতে ফুৰিবলৈ চেষ্টা কৰিলোঁ। আৰু সময় দুদিনমান হোৱা হ'লে হয়তো আৰু বহুত জেগাত গ'লোঁ হয়। আৰু একেবাৰে দিনটোৰ শেষত ভাতকেইটা খাই ৰুমলৈ বুলি গ'লোঁ। লাহে লাহে বাকীবোৰো ভিডিঅ' দি থাকিম আৰু দেই।